যোৰহাটত উলংগ বাবাৰ প্ৰসংগ উলংগ বাবাৰ বিৰোধিতাৰ প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰলাচি থানাৰ কেইবাগৰাকী সদস্যক এটা দেখিবলৈ পোৱা গৈছে সেই সদস্যসকলক অতি শীঘ্ৰে মুক্তি দিয়াৰ দাবীৰে বিনা চৰ্তত মুক্তি দিয়াৰ দাবীৰে এটা জাঙুৰ খাই উঠিছে বীৰলাচি থানাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে যে উলংগ হৈ ঘূৰি ফুৰিব আৰু আমি চাই থাকিম নেকি কোনোবা বাবা আহিব উলংগ হৈ নগ্ন হৈ ঘূৰি ফুৰিব ৰাস্তাত আৰু আমি হেয়া চাই থাকিম নেকি এই প্ৰশ্ন উত্থাপন কৰিছে বীৰলাচি থানাই সমান্তৰালকৈ বীৰলাচি থানাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে যে উলংগ বাবাক দেখিলেই পিঠি বহল কৰি দিম যতে দেখা পাম উলংগ বাবাক আমি পিঠি বহল কৰি দিম আমাৰ মা ভনী আছে আমাৰ মা ভনীৰ সন্মানৰ কথা আছে কোনোবা উলংগ বাবা আহিব নগ্ন হৈ তেওঁ ৰাস্তাত ঘূৰি ফুৰিব আৰু হেয়া আমি কেনেকৈ আসলতে চাই থাকিম আমি ভূমিপুত্ৰ হয় খিলঞ্জীয়া পুত্ৰ হয় আমি এবোৰ উলংগ সংস্কৃতি সমৰ্থন নকৰো উলংগ বাবাক দেখিলে পিঠি বহল কৰি দিম এই হুংকাৰ প্ৰদান কৰিছে বীৰলাচি থানাই উলংগ হৈ ঘূৰি ফুৰিব আৰু আমি চাই থাকিম নেকি আমাৰ বাই ভনীৰ মান সন্মানৰ কথা আছে আমাৰ মা আছে ভন্তি আছে বাইদেউ আছে তেওঁলোকৰ মান সন্মানৰ কথা আছে সৰকাৰে কলেই আমি সকলো কথা মানি লব নোৱাৰো উলংগ সংস্কৃতি আমি কেতিয়াও সমৰ্থন নজনাও যতে দেখা পাম তাতে পিঠি বহল কৰিম ৰাজপথত কিয় উলংগ হৈ ঘূৰি ফুৰিব বাবা ধৰ্ম কৰিছে কৰি থাকক কিন্তু উলংগ কিয় হ'ব উলংগ বাবাক অসমৰ যিকোনো ঠাইত দেখিলেই আমি খুদাই নেৰো এই হুংকাৰ প্ৰদান কৰিছে বীৰলাচি থানাই আমি ইতিমধ্যে উল্লেখ কৰিছো যে বীৰলাচি থানাৰ কেইবাগৰাকীও সদস্যক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হৈছে উলংগ বাবাৰ বিৰোধিতাৰে উলংগ বাবাক বাধা দিয়াৰ বাবে বীৰলাচি থানাৰ কেইবাগৰাকীও সদস্যক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে আৰু সেই বীৰলাচি থানাৰ সদস্যসকলক যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে বীৰলাচি থানাৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এনেধৰণে মঙলদৈতো প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আৰু মঙলদৈ বীৰলাচি থানাৰ ফালৰ পৰা এটাই কথা কোৱা হৈছে যতে উলংগ বাবাক দেখা পাম অসমৰ যিকোনো ঠাইত হওক অসমৰ যিকোনো জিলাতে হওক যতে উলংগ বাবাক দেখা পাম তাতে উলংগ বাবাৰ পিঠি আমি বহল কৰি দিম আমাৰ মা আছে ভন্তি আছে বাইদেউ আছে তেওঁলোকৰ মান সন্মান ক'ত যাব আমি কেতিয়াও উলংগ সংস্কৃতি সহ্য নকৰো ধৰ্ম কৰিছে কৰি থাকক কিন্তু নগ্ন বা উলংগ কিয় হ'ব যতে দেখা পাম তাতে উলংগ হৈ ঘূৰি ফুৰিব তাতে উলংগ বাবাক আমি পিঠি বহল কৰিম উলংগ হৈ ঘূৰি ফুৰিব আৰু আমি চাই থাকিম নেকি এনেধৰণে হুংকাৰ প্ৰদান কৰিছে বীৰলাচি থানাই মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য শুনাই ল'ব বিচাৰিছো সিদিনাখন দেখা পালো সমগ্ৰ অসমবাসীয়ে দেখিলে যে যোৰহাটত যিটো ঘটনা ঘটি গ'ল যে উলংগ বাবাই আহি পেলাই যোৰহাটৰ নিচিনা এখন মানে সাংস্কৃতিক নগৰীত ৰাজপথত মানে প্ৰচেছন কৰি ঘূৰাই লৈ ফুৰিছে এতিয়া জৈন ধৰ্মৰ মতে আমি গম পোৱা মতেদি যে উলংগ বাবাই যদি ৰাস্তাত শোভাযাত্ৰাটো অংশগ্ৰহণ কৰে তেতিয়াহ'লে চাৰিবেৰৰ মাজত চাৰিজন মানুহে আবদ্ধ কৰি লৈ যাব লাগে কিন্তু সেনেকুৱা যোৰহাটত আমি দেখিবলৈ নাপালোঁ এতিয়া আমি অসমত সৰুৰ পৰা ডাঙৰ হ'লোঁ কোনোদিনে এনেকুৱা আমাৰ দেখা নাছিলোঁ যে লেংটা বাবা আহি পেলাই ইয়াতে প্ৰচেছন কৰা কিন্তু এইটো আমাৰ ফালৰ পৰা এটা দাবী আছে যে এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নহওক আমাৰ অসমত আৰু এই যিটো চৰকাৰে বা প্ৰশাসনে যিটো কৰিলে যে আমাৰ যোৰহাটৰ বীৰলাচি থানাৰ সৈনিকসকলক সেইটো প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ 7জনকৈ সতীৰ্থক কৰায়ত্ব কৰিলে আৰু কৰায়ত্ব কৰি পেলাই গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আৰু আমি এতিয়া গম পাইছোঁ যে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকৰ ওপৰত ভুৱা কিছুমান গোচৰ জাপি দি পেলাই তেওঁলোকক এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিছে গতিকে আমাৰ এটা দাবী আছে যে আমাৰ বীৰলাচি থানা দৰং জিলা সমিতিৰ ফালৰ পৰা যে যিকেইজন 7জন সতীৰ্থক আমাৰ কৰায়ত্ব কৰিছে সেই 7জন সতীৰ্থক বিনা চৰ্তে অতি সোনকালে মুকলি আকাশৰ তলত এৰি দিয়ক অন্যথা যদি এৰি নিদিয়ে ইয়াতকৈ আজি আমাৰ অৱস্থান ধৰ্মঘট কৰিছোঁ কিন্তু পৰৱৰ্তী সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম সেইদিনা সমগ্ৰ অসমে জানে গম পাইছে ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে সংবাদ মাধ্যম হওক আমাৰ ছ'চিয়েল মিডিয়া মাধ্যম হওক সকলোৱে গম পাইছে যি উলংগ বাবাৰ ৰাজপথত যোৰহাটে অবাধ বিচৰণ কৰা হ'ল এগৰাকী উলংগ বাবাক মাৰোৱাৰী সমাজৰ জৈন ধৰ্মৰ উলংগ বাবাক আনি ইয়াতে ৰাজপথত প্ৰদৰ্শন কৰা হ'ল আৰু সেই উলংগ বাবাৰ প্ৰতিবাদ কৰা কেইগৰাকীমান আমাৰ সতীৰ্থ 7জনকৈ সতীৰ্থক যোৰহাট জিলা প্ৰশাসনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো তেওঁলোকক কৰায়ত্ব কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি এটা কথা চৰকাৰখনক বৰ্তমান সময়ৰ চৰকাৰখনক আমি
বুজাই দিব বিচাৰিছোঁ যে গণতন্ত্ৰত তেওঁলোকৰ বিশ্বাস নাই নেকি, গণতন্ত্ৰক তেওঁলোকে নামানে নেকি। আমাৰ বীৰ লাচিত থানা অসমে আমি বুজাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ উলংগ বাবাসমূহ যদি ৰাজপথৰ আমাৰ জিলাৰ অসমৰ বিভিন্ন জিলাত বা আমাৰ অসমত যদি ৰাজপথত এনেদৰে প্ৰদৰ্শন কৰা হয় তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ অৱস্থান ধৰ্মঘটৰ দ্বাৰা আমি তেওঁলোকক বুজাই দিব বিচাৰিছোঁ যে অসমৰ প্ৰশাসন বিভাগ তথা অসমৰ ৰাজনৈতিক অসম চৰকাৰক আমি বুজাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ উলংগ বাবা বা লেংটা বাবাক যদি এনেধৰণে অনুমতি প্ৰদান কৰে যিকোনো ধৰ্মাৱলম্বী লোকক, তেনেহ'লে আগন্তুক দিনত আমি ইয়াতকৈও আৰু ভয়াৱহ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ৰাজপথ পৰ্যন্ত আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম। বীৰ লাচিত থানা অসমে এটাই দাবী জনাইছোঁ, যিসমূহ আমাৰ সতীৰ্থক 7গৰাকীকৈ সতীৰ্থক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে, তেওঁলোকক বিনা চৰ্তে যাতে সোনকালে তেওঁলোকক মুক্তি দিয়ে, তেওঁলোকে মুকলি আকাশৰ তললৈ আহিব লাগে, এয়াই আমাৰ দাবী। গতিকে আমি সেইকাৰণে প্ৰতীকী অৱস্থান ধৰ্মঘট আমি আজি ইয়াতে পালন কৰিছোঁ। আমি এই ক্ষেত্ৰত ভয় কৰিবলৈ নাই, সেয়া মুখ্যমন্ত্ৰী নহয় আন কোনোবাই ক'লেও আমি ইয়াত ভয় নকৰোঁ। উলংগ বাবাক আমাৰ ইয়াত প্ৰদৰ্শন কৰিবলৈ দিয়া নহয়, কাৰণ ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি বাস কৰোঁ, এখন সমাজত আমি একেলগে বাস কৰোঁ। গতিকে ইয়াতে মুখ্যমন্ত্ৰী হওক বা আন কোনোবাই হওক আমাক ভয় ভাবুকি দি পেলাই ইয়াৰ পৰা আমাক বিৰত ৰাখিব নোৱাৰে।